নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে ৩ মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ, ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, বিজেপি আছাম প্ৰদেশৰ ফালৰ পৰা কৃষকসকলৰ বাবে নিৰ্বাচনৰ পূৰ্বে এনেকুৱা কেইখনমান বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে, আমি কৃষকসকলৰ উপাৰ্জন সুৰক্ষা শক্তিশালী কৰিম, য'ত প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ ৰূপান্তৰ কৃষকৰ বাবে 11,000 টকাৰ বাৰ্ষিক সহায় নিশ্চিত কৰি PM কিষাণ আঁচনিৰ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ পৰিসৰ সম্প্ৰসাৰিত কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী কৃষকসকলে PM কিষাণ আঁচনি টকা পোৱাৰ উপৰিও অসমত যদি বিজেপি চৰকাৰ আহে তেন্তে অতিৰিক্তভাৱে 11,000কৈ টকা অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। কেৱল মাত্ৰ এইখিনিয়ে নহয়, মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব বুলি ইয়াতে উল্লেখ কৰিছে। তাৰপিছত 2 নম্বৰ লিখা আছে, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ট্ৰেক্টৰ ক্ৰয়ৰ বাবে 10,000 কৃষকক 3 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদান। ইয়াৰ লগতে আৰু কোৱা হৈছে, পাৱাৰ টিলাৰ ক্ৰয়ৰ বাবে 50,000 কৃষকৰ লাখ টকাকৈ ৰাজ সাহায্য প্ৰদান কৰিব। ইয়াৰ লগতে আৰু কোৱা হৈছে, 25 লাখ অভাৱী পৰিয়ালক 2টাকৈ ক্ষীৰতী গাই গৰু প্ৰদান কৰা হ'ব। তো 2 নম্বৰত উল্লেখ কৰা অনুযায়ী কৃষকসকলক ট্ৰেক্টৰ ক্ৰয়ৰ বাবে 3 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদান কৰিব। লগতে পাৱাৰ টিলাৰ ক্ৰয়ৰ বাবে 1 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদান কৰিব আৰু 25,000 অভাৱী পৰিয়ালক 2টাকৈ ক্ষীৰতী গাই প্ৰদান কৰিব বুলি বিজেপিৰ ফালৰ পৰা বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন থকা লাখ লাখ হিতাধিকাৰীসকলৰ বাবে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, PMUY আঁচনিৰ অধীনস্থ গ্ৰাহকে শীঘ্ৰেই কৰিব লাগিব eKYC। eKYC সম্পূৰ্ণ নকৰিলে নাপাব ৰন্ধন গেছ। তো আপোনালোকৰ ঘৰত যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন আছে তেন্তে অতি শীঘ্ৰেই eKYC কৰিব লাগিব। তো আপোনালোকে যদি এতিয়ালৈকে eKYCৰ কাম সম্পন্ন কৰা নাই তেন্তে অতি সোনকালে নিজৰ অঞ্চলৰ গেছ এজেঞ্চিৰ সৈতে যোগাযোগ কৰক। তো আপোনালোকে নিজৰ অঞ্চলৰ গেছ এজেঞ্চিৰ সৈতে যোগাযোগ কৰি কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ eKYCৰ কাম। তো এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই যাব। তো যিসকল মহিলাই যোৱা জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি এপ্ৰিল মাহ পৰ্যন্ত অৰুণোদয় আঁচনিৰ 9,000কৈ টকা একেলগে লাভ কৰিছে সেইসকল মহিলাই এতিয়া লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। তেতিয়াৰ পৰা প্ৰতি মাহতে মহিলাসকলে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তো অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব। তো কিমান তাৰিখে সোমাব এতিয়ালৈকে কোনো নিৰ্দিষ্ট তাৰিখ প্ৰকাশ হোৱা নাই। যেতিয়া কোনো নিৰ্দিষ্ট তাৰিখ প্ৰকাশ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।